এইটো ইস্যু কেনেকৈ ঠিক কৰিম চাওক, এইটো ভিডিঅ' চাওক, ইস্যু লাগিছে আৰু এই ইস্যুটো কেনেকুৱা হৈছে চাওক, মই দেখাই দিছোঁ। এইটো চাওক, ইয়াতে ৰেড হৈছে, চাম অফ ইয়ৰ প্ৰফাইল কণ্টেণ্ট ইজ নট আৰ্নিং। ইয়াত চাওক এইটো এনেকুৱা ধৰণৰ এই ইস্যুটো কেনেকৈ আপুনি ছল্ভ কৰিব। আৰু এই ইস্যুটো আহিছে আমাৰ এই দাদাৰ। ক'ৰ পৰা আহিছে আপুনি? চাবগ্ৰাম ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ না? আৰু আগতে এবাৰ আহিছিল, হয়। আৰু এইটো যে প্ৰব্লেম যে আপোনাৰ যে আহিছে, আপুনি গম পায় নে নাপায়? নাজানে। আৰু আপুনি ইয়াত অহাৰ কাৰণ কি? আপোনাৰ প্ৰফেচনেল ডেছবৰ্ডটো কি হৈছিল? শ্ব' কৰা নাছিল, প্ৰফেচনেল ডেছবৰ্ড শ্ব' কৰা নাছিল। এতিয়া শ্ব' কৰিছে, শ্ব' কৰিছে মানে আপোনাৰ কি হৈছিল ইয়াত? মানে ইয়াত প্ৰফাইলটো মানে এইবিলাক কি, মানে এইবিলাক ক্লিক কৰিলে শ্ব' কৰা নাছিল এইবিলাক নেকি? এইবিলাক একো অহা নাছিল। এতিয়া আহিল, ঠিক কৰি দিলোঁ এইটো। এতিয়া মই আপোনাৰ এই যে প্ৰব্লেমটো যে হৈছে, আপুনিতো নাজানে এইটো ফাইন আৰু হোৱাই, এইটো এই যে আপোনাৰ ইছ্যু লাগিছে এইটোত যে, তো এই ইছ্যুটো আপুনি গম পায়? এইটো যে ইছ্যু যে লাগিছে গম পায় আপুনি? নাজানে। তো এইবিলাক ইছ্যু যদি বেছি লাগে, আপোনাৰ কি প্ৰফাইলটো পিছত নষ্ট হৈ যাব, গম পায় নাপায়? উজ্জ্বল, এতিয়া মই আপোনাক ভালকৈ দেখাইছোঁ, চাওক। যিসকলৰ এনেকুৱা ধৰণৰ যিটো ইছ্যু আহিছে, এই যিটো ইছ্যু মই দেখালোঁ, এইটো ইছ্যু আহে কিহৰ কাৰণে? যিসকলে বেলেগৰ ভিডিঅ' ডাউনলোড কৰে। আপুনি বেলেগৰ এইটো ভিডিঅ' কাৰ? ইণ্ডিয়া অষ্ট্ৰেলিয়া মেচ দেখা পাইছে? এই যে ইণ্ডিয়া অষ্ট্ৰেলিয়া মেচ যিটো আছে, এইটো এই ভিডিঅ'টো দিছে এই দাদাই, মানে এই দাদাই, হয় না? এইবিলাক দিলে আপোনাৰ প্ৰব্লেম হয়। আপুনি বেলেগৰ ভিডিঅ' কেতিয়াও ডাউনলোড কৰি বুলি নহয়, আপুনি ৰেকৰ্ডিং কৰিও দিব নোৱাৰিব। আপুনি যদি ৰেকৰ্ডিং কৰিছে নেকি? ডাইৰেক্ট মোবাইলটো লৈ ৰেকৰ্ডিং কৰিছে না? আপোনালোকে এনেকৈ কৰিব নোৱাৰিব, কেতিয়াও ৰেকৰ্ডিং কৰি এইবিলাক বস্তু দিব নোৱাৰিব। বা আপুনি বেলেগৰ পৰা ডাউনলোড কৰি আনি দিলেও আপোনালোকৰ এইবিলাক ইছ্যু লাগিব আপোনাৰ। তো এইবিলাক মই কেনেকৈ ছল্ভ কৰিম? এই যে দেখা পাইছা, এইবিলাক দেখা পাইছে, এইবিলাক তাৰপিছত মই আপোনাক দেখাইছোঁ, এই যে এইবিলাক দেখা পাইছে। এতিয়া মই এইটো কেনেকৈ ছল্ভ কৰিম মই আপোনাক ভালদৰে এতিয়া মই দেখাই দিছোঁ, ঠিক আছে? এতিয়া চোৱা, এতিয়া মই এই যে প্ৰব্লেমটো আছে না, এইটো ভিডিঅ' মই ডিলিট কৰিম। এই যিটো ভিডিঅ' প্ৰব্লেম, যিটো ভিডিঅ' ইয়াত আছে, এইটো ভিডিঅ' মই ক'ত যাম? এই যে প্ৰফেচনেল ডেছবৰ্ডৰ ইয়াত নাযাম, মই এই প্ৰফাইলৰ ভিতৰত যাম। কোনটো ভিডিঅ' আছিল আপুনি ক'ব পাৰিব না এইটো ভিডিঅ'টো? এতিয়া মই আপোনাক ক'ত যাম? এই ইয়াত যদি ওলাব নোৱাৰে, আপুনি ৰিলছত যাব। তাত আপুনি এনেকৈ বিচাৰিব কোনটো ভিডিঅ', এইটো হয় না? এইটো ভিডিঅ' না? এইটো ভিডিঅ' মই কি কৰিম? এনেকৈ যাম, এই ডিলিট, এই যাম, এই যে ডিলিট, এইটো বিচাৰ ডিলিট, এইটো ডিলিট, এইটো ডিলিট কৰিম না? চাব, এতিয়া প্ৰব্লেম ছল্ভ হৈ যাব। মানে আপোনাৰ যিমানকেইটা থাকিব চবখিনি আপোনাক ডিলিট কৰিব লাগিব। হ'ল নহয়? এতিয়া মই ৰিফ্ৰেছ কৰিম, চেক কৰি চাম ডিলিট হ'ল নে নাই। ৰিফ্ৰেছ কৰিম, আঙুলি দিয়া নাই, ৰিফ্ৰেছ কৰিম, ৰিলছত যাম, যাই দিয়ে ভিডিঅ'টো চাগে নাই, হয় না? আছে? নাই না? এতিয়া প্ৰব্লেমটো ছল্ভ হ'ব, কিন্তু হ'ব না নহ'ব? হ'ব। গতিকে আপোনালোকে বেলেগৰ ভিডিঅ' যিমানবোৰ দিছে চবখিনি ভিডিঅ' আপোনালোকে ডিলিট কৰিব। কাৰো ভিডিঅ' কেতিয়াও ডাউনলোড কৰি নিজৰ প্ৰফাইলত নিদিব। যদি দিয়ে আপোনাৰ প্ৰব্লেম এনেকুৱা আহিব। এতিয়া এই প্ৰব্লেমটো মই যে ভিডিঅ'টো ডিলিট কৰিম না, চাব এতিয়া ছল্ভ হ'ব অট'মেটিক। এতিয়া মই সেই তাতে যাম, প্ৰফাইল ডেছবৰ্ডত যাম, য'ত প্ৰব্লেমটো আছিল। অলপ আগতে দেখাইছোঁ, এইটো ভিডিঅ' মই ডাইৰেক্ট কোনো কাট নাই, কিন্তু এই মনিটাইজেশ্যনত যাম। এই যে প্ৰব্লেমটো আছে না, এইটো দেখা পাইছে? মই এবাৰ এই ৰিফ্ৰেছ কৰিম এনেকৈ আঙুলি দি, চাওক নাইকিয়া হ'ব, যাদু হৈছে। তো প্ৰব্লেম চব। আৰু মোৰ কথা কেনেকুৱা লাগিল? ভাল লাগিল। আৰু একবাৰ আগত আহিছিলোঁ, এইবাৰো আহিছোঁ, চেম মানে আপোনাৰ পৰা জানিবলৈ পাই বহুত ভাল লাগে। সেইকাৰণে আপোনাৰ ভিডিঅ' মই চাই থাকোঁ, ফ'ল' কৰি থাকোঁ। আৰু লগত আপোনাৰ বাইদেউ আহিছে না? বাইদেউ আহিছে, বাইদেউ কেনেকুৱা লাগিল? হয়। আৰু ইছ্যুটো যে ছল্ভ কৰিলোঁ, এইটো আপুনিতো গমেই নাপায় ইছ্যু লগা বুলি, নাজানে না? বুজি পালে? আৰু এটা কথা দাদা, এই উইকলি চেলেঞ্জবোৰ কেনেকৈ মানে কমপ্লিট কৰিব লাগে এইটো অলপ। চাওক, উইকলি চেলেঞ্জ যিবিলাক আছে আপোনাৰ, ইয়াত যাব, হোমত যাব, ইয়াত যাব, আপোনাৰ উইকলি চেলেঞ্জৰ ভিতৰত যাব। এই চেলেঞ্জবোৰ যিবিলাক থাকে, চাওক ইয়াতে এনেকুৱা আহিছে আপোনাৰ, তেতিয়া আপুনি এই যে যিবিলাক আছে আপোনাৰ, চি হলত যাব, চি হলত গৈ চাওক এইবিলাক আছে, এইবিলাক যিবিলাক আছে এইবিলাকতো নৰ্মেল, এইবিলাক একো নাই। খালি আপুনি ইয়াত কৰা নকৰা ক'ব লগা নাই। ইয়াত যদি আপুনি নকৰে আপুনি ডাইৰেক্ট যদি আপুনি ফটো ভিডিঅ' পষ্ট কৰিলে, ইয়াতে আপোনাৰ উইকলি চেলেঞ্জ পূৰণ হৈ যাব। আপুনি নৰ্মেল, আপোনালোকে যিবিলাকে নতুন হৈছে ফেচবুকত, খালি মনত ৰাখিব আপোনালোকে ডেইলি ফটো পষ্ট কৰিব। ইয়াত পোষ্টত যাবা, ইয়াত ফটো পষ্ট কৰে, ইয়াতে হ'ব। ৰিল দিবা ইয়াত 15 ছেকেণ্ড 90 ছেকেণ্ড, ইয়াত লাইভ কৰিবা, ইয়াত লাইভ আৰু এটা অপশ্যন ভিতৰত মই য'ত দেখাই দিছোঁ, ইয়াতো কৰিব পাৰা, তাতে কৰিব পাৰা, বুজিছে? আৰু লং ভিডিঅ' আপুনি ইয়াত দিব পাৰে। লং ভিডিঅ' যিবিলাক 3 মিনিট 4 মিনিট ভিডিঅ' লং ভিডিঅ' ইয়াত দিবা। আৰু ইয়াত এখন কেচি থাকে, এইখন আপোনাক অফ কৰিব লাগিব, নহ'লে ভিডিঅ'টো পুৰা হ'ব, আপুনি গম পায় না? বুজি পালে? গতিকে যিসকলৰ এনেকুৱা ধৰণৰ সমস্যা হৈছে, কেনেকৈ মই ছল্ভ কৰিলোঁ, এনেকৈ আপুনি সকলোৱে ছল্ভ কৰিব, ঠিক আছে? আৰু যিসকলক মোৰ নাম্বাৰ লাগে, মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিব। আৰু বহুতে মোৰ ঘৰত আহি থাকে, যদি আপোনালোকে আহিব বিচাৰে মোৰ ঘৰত, যিকোনো ফেচবুকত সমস্যা থাকে, আপুনি বেংক চেলাপ কৰিব নাই, ইছ্যু লাগিছে, কপিৰাইট লাগিছে, যিকোনো সমস্যা হ'লে মোৰ ঘৰ হৈছে বহলপুৰ নাটপাৰা, ডিষ্ট্ৰিক্টটো ধুবুৰী, একদম হাই ৰোডৰ ওচৰতে মোৰ ঘৰ, ঠিক আছে? কিন্তু ধুবুৰী টাউনত আৰু নহয়, আৰু বঙাইগাঁৱৰ ওচৰত মোৰ ঘৰ।
বঙাইগাঁও যদি বঙাই টাউনত নমাব শালমাৰা বৈতামাৰী পাৰহে আমাৰ বহলপুৰ এই বহলপুৰ হৈছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হ'ল বহলপুৰ আহি বহলপুৰ নাটপাৰা বুলি ক'বা একদম হাইৰোডৰ পৰা মোৰ ঘৰ ওচৰতে মোৰ ঘৰ হাইৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ৰাখি থৈ দিব